নমস্কাৰ, মোৰ চেনেল অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এইকেইদিন খুবেই গৰম পৰিছে আৰু এই গৰমৰ মাজতেই আমি যাবলৈ ওলাইছোঁ মেঘালয়লৈ। ইতিমধ্যে মই 5 বাৰ গৈছোঁ এই মেঘালয়, এইবাৰ 6 নম্বৰ বাৰ। আৰু অসমৰ খুব ওচৰতে ইমান ধুনীয়া এখন ঠাই, প্ৰাকৃতিকভাৱে ধুনীয়া, লগতে আমাৰ অসমতকৈ জলবায়ু তথা তাপমান যথেষ্ট কম হয় তাত। গতিকে প্ৰত্যেক বছৰে এবাৰ তালৈ যাওঁ। প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ লগতে তাতে যি ঠাণ্ডা পৰিৱেশ, সেই ঠাণ্ডা পৰিৱেশত অলপ সময় কটাই আহোঁ, খুবেই ভাল লাগে। আৰু আজিও আমি ওলাইছোঁ মেঘালয়লৈ বুলি। যোৱা বছৰ আমি গৈছিলোঁ শ্বিলঙত নোসোমাই বাহিৰে গৈছিলোঁ আমি চেৰাপুঞ্জী, আৰু চেৰাপুঞ্জীত থাকি আমি শেষত শ্বিলঙত আহিছিলোঁ। এইবাৰো আমি বাহিৰে যাম, এইবাৰ ডাউকিলৈ আৰু জোৱাই হৈ যাম। প্ৰথম হয়তো জোৱাইত আমি প্ৰথম দিনাৰ থাকিম, তাৰপিছত আমি ডাউকিলৈ যাম। তেনেধৰণৰ প্লেন বনাই আমি আহিছোঁ মেঘালয়লৈ বুলি। আৰু এয়া সন্মুখত বিষ্ণু মন্দিৰ ধৰমটোলৰ, এই ধৰমটোলৰ বিষ্ণু মন্দিৰত মই সদায় এইফালেদি পাৰ হৈ গ'লে সোমাই সেৱা কৰি যাওঁ। মই বিশ্বাস কৰোঁ এই ৰাস্তাটোত, এই পথছোৱাত যেতিয়া অহা যোৱা কৰোঁ, এই বিষ্ণু মন্দিৰে আমাক ৰক্ষণাবেক্ষণ দিয়ে। আৰু এই বিশ্বাসৰ বাবেই মই এইফালেদি পাৰ হৈ গ'লে এই মন্দিৰত সেৱা কৰোঁ। গতিকে আজিও তাৰ ব্যতিক্ৰম নহ'ল। মই সেৱা কৰি পুনৰ আমি আগবাঢ়িলোঁ মেঘালয়লৈ বুলি। যিহেতু আমি প্ৰায় 7:30 বজাত 8 বজাত ঘৰৰ পৰা ওলাইছিলোঁ ব্ৰেকফাষ্ট নকৰাকৈ। গতিকে নেলি এই ৰাস্তাৰ কাষত থকা সৰু সৰু হোটেল এইকেইখনতে আমি সোমাই ব্ৰেকফাষ্ট কৰিম বুলি ভাবিলোঁ। আৰু ইয়াত ইতিমধ্যে ভিৰ লাগি থাকে, খুব খাদ্য ভাল বুলি কোৱা হয় ইয়াত। গতিকে গুৱাহাটীৰ ফালৰ পৰা অহা বা উজনিৰ ফালৰ পৰা যোৱা সকলো গাড়ী ইয়াত ৰখাই সকলোৱে ইয়াত খাই যায়। গতিকে আমিও আহিছোঁ। স্থানীয় কোনোবা এই ল'ৰা এজনে এইদৰে এনেকৈ বনাই আছে তেওঁ, আৰু খুব মুকলিকৈ পৰিৱেশটো ৰাখে তেওঁলোকে। যথেষ্ট বনোৱাৰ নামত বা ঠাইডোখৰৰ দোকান বনোৱাৰ নামত যথেষ্ট খৰচ কৰিব নোৱাৰে। গতিকে তেওঁলোকে এনেদৰে ৰাখিছে, আৰু এনেদৰে তেওঁ পৰিয়ালটোৰ লগতে নিজেও পোহপাল দিয়া আছে। আৰু সন্মুখত আপোনাৰ দেখিছে গাড়ী লাইন হৈ আছে। এই গাড়ী লাইন হৈ থকা গাড়ীবিলাক এই এনেদৰে হোটেলবিলাকত সোমাই তেওঁলোকে ব্ৰেকফাষ্ট কৰিছে বা চাহ পৰঠা এইদৰে খাই তেওঁলোকে ইয়াত খুবেই ভাল পায়। সেইবাবে ইয়াতে যথেষ্ট ভিৰ হয়। আৰু আমিও দেখিলোঁ যে খুব সুন্দৰভাৱে তেওঁলোকে এইদৰে লাচ্ছা পৰঠা বনাইছে, লগত দেখিছে কিমান ব্যঞ্জন দিছে, ঘুগুনিকে আদি কৰি এয়া বিভিন্ন ধৰণৰ ব্যঞ্জন দি আমাৰ এই লাচ্ছা পৰঠা আজি সকলোকে তেওঁলোকে দিছে। আৰু খুবেই ভাল লাগে স্থানীয় মানুহ যেতিয়া এনেদৰে এটি সৰু ব্যৱসায়েৰে আৰম্ভ কৰি, আৰু তাতকৈ ডাঙৰ কথা সকলোৱে যেতিয়া তেওঁলোকক ছাপোৰ্ট কৰে, এইটো এটা খুব ভাল লগা কথা। কেইবাবিধো চাটনি, চচ, শুকান ভাজি, এনেদৰে বিভিন্ন ধৰণৰ বস্তুৰে তেওঁলোকে খুব খাবলৈ সোৱাদ লগা কৰি তেওঁলোকে দিয়ে। এয়া চাওক। গতিকে আপোনালোকে আহিলেও এইফালেদি গ'লে নিশ্চয় কেতিয়াবা ইয়াৰ টেষ্ট ল'ব বুলি আশা কৰিলোঁ। আৰু এইদৰে আমি পুৱাৰ ব্ৰেকফাষ্ট সমাপ্ত কৰিলোঁ ইয়াতে। পুনৰ আমি মেঘালয়লৈ বুলি যাব লাগিব, যিহেতু বহুত দূৰ ৰাস্তা আমি যাব লাগিব। গতিকে সোনকালে ওলাই আহিছোঁ, প্ৰায় 7:30-8 বজাত ঘৰৰ পৰা ওলাই আহিছিলোঁ। এতিয়া ব্ৰেকফাষ্টৰ পিছত আমি পুনৰ আগবাঢ়িছোঁ মেঘালয়লৈ বুলি। যিহেতু খুব সোনকালে আহিছোঁ, ল'ৰা ছোৱালীকেইটা এতিয়াও ভালদৰে টোপনিৰ পৰা উঠাই নাই। ছোৱালীজনী ইতিমধ্যে শুইয়ে আছে। আৰু এয়া আমি পালোহি যোৰাবাট।
যোৰাবাটৰ এই বাওঁহাতে আমি শ্বিলঙলৈ যাম, সোঁহাতে গুৱাহাটী যায় আৰু এইফালে বাওঁহাতে টাৰ্ণিং লৈ আমি সোমালোঁ মেঘালয়ত। আৰু এতিয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব মেঘালয় অভিমুখে। ইতিমধ্যে মেঘালয়ৰ ষ্টেটৰ ভিতৰতে পৰে, তথাপি আমি জোৱাইফালে যি ৰাস্তা আহিছে সেইফালেদি আগবাঢ়ি গৈ প্ৰথমতে এই মোৰ গাড়ীখনত তেল ভৰালোঁ আৰু গাড়ীখনৰ যি চকাৰ যি সেই হাৱা চেক কৰি পুনৰ আমি আগবাঢ়িলোঁ। যিহেতু আমি পুনৰ কৈছোঁ সোনকালে আহিছোঁ, গতিকে ল'ৰা ছোৱালীকেইটা ইতিমধ্যে ভোক লাগিছে, তেওঁলোকেতো আমাৰ লগত ব্ৰেকফাষ্ট কৰা নাই, গতিকে সিহঁতক অলপ কিবা খুৱাই লওঁ বুলি আমি শ্বিলঙৰ অভিমুখে যোৱা ৰাস্তাৰ আধা বাটতে আমি ৰাখি সিহঁতক অলপ জলপান খুৱাই দিলোঁ। সিহঁতৰ বাবে অনা জলপান তেওঁলোকক খোৱালোঁ, ল'ৰা ছোৱালী দুটাক খোৱালোঁ আৰু পুনৰ আমি আগবাঢ়িলোঁ মেঘালয়ৰ জোৱাইলৈ বুলি। ডাউকি যাম, কিন্তু তাৰ আগতে আমি জোৱাই হৈ যাম আৰু যদি সময় নিমিলে তেতিয়াহ'লে আমি নিশ্চয় জোৱাইত এৰাতি থাকিম। আৰু এইদৰে আমি গৈ থাকোঁতেই শ্বিলঙৰ অভিমুখে যাওঁতে যি প্ৰাকৃতিক পৰিৱেশ, সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। লাহে লাহে যেতিয়া আমি ক্ৰমান্বয়ে শ্বিলঙৰ ফাললৈ জোৱাই ফাললৈ আহি আছোঁ, লাহে লাহে ইয়াৰ পৰিৱেশটো আৰু বেছি ধুনীয়া, আৰু বেছি ভাল লগা হৈ গৈ আছে। চাৰিওফালে পাহাৰ, তাৰ মাজেদি যি ৰাস্তাটোৰ যি সৌন্দৰ্য, এই সৌন্দৰ্য সঁচাই ভাল লাগে আৰু এনেধৰণৰ সৌন্দৰ্যৰ বাবেই প্ৰত্যেক বছৰেই মই আহোঁ, খুব ভাল লাগে। আৰু এয়া চাওক, সন্মুখত দূৰ দূৰণিলৈকে যি দেখিছে আপুনি পাহাৰ, আৰু এই পাহাৰৰ মাজেদি এই ৰাস্তাৰে আমি খুব সুন্দৰ এটা পৰিৱেশৰ মাজেৰে পৰিয়ালটোৰ সৈতে গৈ আছোঁ। আৰু এয়া যদি আমি এই ৰাস্তাৰে সোঁহাতে যাওঁ তেতিয়াহ'লে আমি পাম শ্বিলং, আৰু এয়া আমি সোঁহাতে নগৈ চিধা আমি জোৱাইলৈ বুলি আহিলোঁ। এতিয়া আমি এই নতুন অভিজ্ঞতা হ'ব, কাৰণ মই আজিলৈকে জোৱাই ফাললৈ অহা নাই, এই ৰাস্তাৰে অহা নাই। গতিকে কেইবাজনীও মোক ক'লে যে জোৱাই হৈ ডাউকিলৈ যোৱা ৰাস্তাটো আজিকালি খুব ভাল, খুব সুন্দৰভাৱে বনালে আৰু এটা সাংঘাতিক অভিজ্ঞতা হ'ব বুলি আমি এই ৰাস্তাৰে পুনৰ এই জোৱাইলৈ বুলি আগবাঢ়িলোঁ। আৰু সঁচাকৈ আমি যিমানেই আগবাঢ়িছোঁ সিমানেই ৰাস্তাটো এটা সুন্দৰ পৰিৱেশৰ সৈতে ৰাস্তাটো খুবেই ভাল লগা হৈ গৈ আছে। আৰু এইদৰে আমি পুনৰ 1-1.5 ঘণ্টা চলোৱাৰ পিছত আমাৰ যথেষ্ট ভোক লাগিছিল। যিহেতু আমি দুপৰীয়াৰ সময় হৈছে, এতিয়া বৰ্তমান প্ৰায় 4 ঘণ্টা জোৰা আমি নিৰবিচ্ছিন্নভাৱে মই গাড়ী চলাই আহিছোঁ, গতিকে এতিয়া আমি খোৱাৰ সময় হৈছে। আৰু এইদৰে আহি থাকোঁতে এটা সুন্দৰ পৰিৱেশ বিচাৰি আমি আহি আছোঁ, যাতে আমি সকলোৱে ঠাইখিনিত ৰৈ আমাৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰোঁ। আৰু আমি কোনো ধাবা অথবা ৰেষ্টুৰেণ্টত আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ নকৰোঁ, আমি নিজেই খাদ্য কিছু প্ৰস্তুত কৰি আনিছোঁ দুপৰীয়া খাবৰ বাবে। গতিকে সেয়া আমি ইয়াতে সকলোৱে মিলি ৰাস্তাৰ কাষতে বহি খাম বুলি আমি সকলোৱে মন কৰি আহিছোঁ। গতিকে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে সুন্দৰ ধুনীয়া ঠাই বিচাৰি আমি পুনৰ আগবাঢ়ি আহি আছোঁ। আৰু সঁচাকৈ সন্মুখত থকা এই মেঘালয়ৰ ৰাস্তাবোৰৰ যি সৌন্দৰ্য অপৰূপ, প্ৰত্যেকবাৰে আহিলে এটা নতুন ভাল লগা পৰিৱেশ আমি পাওঁ, খুবেই ভাল লাগে। আৰু এইদৰে অহাৰ পিছত খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকে চাওক। এই পৰিৱেশত আমি গাড়ীখন ৰখাই দিলোঁ, কাৰণ সন্মুখত যি পাহাৰ আছে সেই পাহাৰৰ এটা সুন্দৰ ধুনীয়া পৰিৱেশৰ লগতে এই ৰাস্তাটোৰে সৈতে সন্মুখৰ ফালৰ পৰা সাংঘাতিক এটা ধুনীয়া পৰিৱেশ বাবে আমি ইয়াতে আমাৰ লাঞ্চ কৰিম বুলি ৰখালোঁ গাড়ীখন।
আপোনালোককো দেখুৱাইছোঁ, চাওক কেনে এটা সুন্দৰ পৰিৱেশ। সকলোৱে নামিয়ে প্ৰথমে ফটোৰ বাবে সকলো সাজু হ'ল, ফটো উঠিছে। মোৰ পত্নী, ভাই বোৱাৰী আহিছে, ভাইটি আহিছে, শাহুমা আহিছে, ল'ৰা ছোৱালীকেইটা আহিছে। গতিকে মোৰ গাড়ীখনত ধৰা গোটেইকেইটা মানুহে আমি নিজেই মই গাড়ী চলাই আহিছোঁ আৰু এইদৰে আমি ৰাস্তাৰ কাষতেই আমাৰ দুপৰীয়াৰ আহাৰ উলিয়ালোঁ। আমি লৈ আহিছিলোঁ পোলাও, হাঁহৰ মাংস আৰু পনীৰ। গতিকে সেই দিনটো আছিলে যিহেতু শনিবাৰ, গতিকে মই শনিবাৰে নিৰামিষ খাওঁ, সেইবাবে মোৰ বাবে পনীৰ লৈ আহিছিলোঁ আৰু মোৰ ল'ৰাটো সিও পনীৰ খাই ভাল পায়, গতিকে তাৰ বাবেও আমি পনীৰ আনিছোঁ আৰু বাকী সকলে হাঁহৰ মাংস আৰু পোলাও সকলোৱে খালে। গতিকে পৰিয়ালটোৰ সৈতে এইদৰে ওলাই আহি এখন অচিনাকি ঠাইত এনেদৰে বহি সুন্দৰভাৱে কিবা খোৱাৰ যি আনন্দ, সেইটো সাংঘাতিক। আপোনালোকে নিশ্চয় যিসকলে গৈছে বা যিসকলে তেনেদৰে আগতে খাইছে তেওঁলোকে নিশ্চয় অনুভৱ কৰিব। খুব ভাল লাগিল। লগতে ল'ৰা ছোৱালীকেইটাকো অলপ দুপৰীয়া আহাৰ খোৱাৰ চেষ্টা কৰিলে মোৰ পত্নীয়ে। ইয়াৰ পিছত আমি পুনৰ আগবাঢ়ি যাম। এইবাৰ আমি আগবাঢ়ি যাওঁতেই চাই যাম বাটত ৰাস্তাৰ যদি কিবা আমি পাওঁ, চাবলগীয়া কিবা ঠাই আছে, তেনেধৰণৰ ঠাইত আমি ৰৈ এইবাৰ আমি ঠাই চাই যাম। কাৰণ আৰু প্ৰায় 80 কিলোমিটাৰ গ'লে আমি জোঁৱাই পাম আৰু যিহেতু পাহাৰীয়া ৰাস্তা, গতিকে আৰু 2 ঘণ্টা সময় পিছতে আমি জোঁৱাই পাম। গতিকে আমি তাৰ মাজতে যদি কিবা পাওঁ, কিবা চাবলগীয়া ঠাই পাওঁ, তেতিয়াহ'লে নিশ্চয় ৰ'ম। আৰু এইখিনিতে গাড়ী পাহাৰীয়া ৰাস্তাত চলাই প্ৰায় 1 ঘণ্টা চলোৱাৰ পিছত আমি এইখিনিতে ৰ'লোঁ, সকলোৱে অকণমান ফ্ৰেছ হওঁ বুলি। আৰু লগতে এই পৰিৱেশটো খুব ভাল লগাৰ কাৰণে ছাইটোতে ৰ'লোঁ। ইয়াতে ঠাণ্ডা যথেষ্ট, আমাৰ অসমৰ তুলনাত ইয়াত ঠাণ্ডা। আৰু দেখিছে স্থানীয় মানুহে এইদৰে জুই জ্বলাই ৰাখিছে জুই পোৱাবৰ বাবে। আৰু এই যি পাহাৰীয়া দাঁতিত থকা ঝুম খেতি হয়, এইফালে খুব ধুনীয়া ধুনীয়া সন্মুখত ঝুম খেতি কৰি ৰাখিছে। আৰু এই খেতিখিনিকে খুব সুন্দৰভাৱে কৰি ৰাখিছে বাবে মোৰ শাহুমা পত্নী চাবলৈ গ'ল। আৰু কাষতে থকা যি এটা স্থানীয় পৰিয়াল, এটি ঘৰ দুৱাৰ কেনেধৰণৰ আছে অকণমান চোৱাৰ খুব হেঁপাহ হ'ল। সেইদৰে আমি নামি আহিলোঁ আৰু তাৰপিছত ঠিক এনেধৰণৰ এটা পৰিৱেশ। এই স্থানীয় সৰু ল'ৰাটোৱে আমাক দেখি ভয় খালে আৰু মোৰ ছোৱালীজনীয়ে ইতিমধ্যে ল'ৰাটোৱে খুব আনন্দ, খুব ভাল লগা, তেওঁলোকে খুব আনন্দত আছে, ফুৰিব আহিছে অলপ দিনৰ পিছত। গতিকে সিহঁতৰ যথেষ্ট আনন্দ আছে। মা এয়া এইদৰে ঝুম খেতি চাই ওপৰলৈ আহি আছে। তলত দেখিছে দূৰত সেয়া বিভিন্ন ধৰণৰ খেতি কৰিছে। ইয়াত চব খেতি নহয়, গতিকে মুষ্টিমেয় যি খেতি হয় তেওঁলোকে এইদৰে পাহাৰত খাজ কাটি তেওঁলোকে এই খেতি কৰে। তাৰপিছত আমি পুনৰ আগবাঢ়িলোঁ। এয়া সন্মুখত পূব জয়ন্তীয়া হিলছৰ গেট। আৰু ৰাস্তা খুবেই ভাল, মাজত কোনো ধৰণৰ ভগা ৰাস্তা নাই, গোটেই সমস্ত ৰাস্তা পথ যোৱা খুব ধুনীয়া। এইখিনিতে আমি এটা পইণ্ট দেখিলোঁ। এই পইণ্টটোৰ পৰা পূব জয়ন্তীয়া হিলছটো যথেষ্ট দূৰলৈকে দেখা পায়। আৰু সেই পইণ্টটোত উঠিবৰ বাবে ধুনীয়াকৈ ব্যৱস্থা কৰি ৰাখিছে বাবে আমি পুনৰ এই পইণ্টত উঠিম বুলি গাড়ী ৰখালোঁ আৰু সকলো লাহে লাহে নামি গ'লোঁ সেই পইণ্টটোৰ দিশেৰে। এয়া হৈছে জোঁৱাই
ৰাস্তাত আৰু 1 ঘণ্টা গ'লে আমি জোৱাই পাম আৰু এই জোৱাই ৰাস্তাত এইখিনিতে আমি এই ধুনীয়া এটা যি পইণ্ট আছিলে সুউচ্চ ওপৰৰ পৰা জোৱাইৰ বিভিন্ন ধৰণৰ ঠাই লগতে পাহাৰ জয়ন্তীয়া হিলছ এইবোৰ ওপৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰি আৰু সেইবাবে ইয়াতে ৰ'লোঁ আৰু লাহে লাহে আমি ওপৰলৈ উঠি গ'লোঁ বৰ্তমান ইয়াত ৰ'দ দি আছে যদিও ৰ'দটো গাত লগা নাই এটা ফিৰফিৰীয়া বতাহ সকলো সময়তে মাৰি আছিলে আৰু বতাহটো যথেষ্ট ঠাণ্ডা আছিলে আৰু এইদৰে মই ওপৰত উঠি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ খুব সুন্দৰ এটা পৰিৱেশ চাওক দূৰ দূৰণিলৈকে পাহাৰ আৰু বাওঁহাতে এইদৰে এইটো এটা ৰাষ্ট্ৰীয় ঘাইপথ জোৱাইলৈ যোৱা ডাউকিলৈ যাব পৰা যি শ্বিলং নোসোমাই বাইপাছ হৈ এইদৰে আহিছে আৰু এইদৰে সকলোৱে তাতে ফটো উঠিলোঁ ময়ো অলপ ভিডিঅ' কৰিলোঁ আৰু এই পৰিৱেশটো সকলোৱে উপভোগ কৰিলোঁ তাৰপিছত আমি পুনৰ জোৱাইলৈ যোৱাৰ যো-জা চলালোঁ আৰু তাৰ মাজত আমি এটি ফলছ পাই যাম যিহেতু আমি নেটত চাইছিলোঁ সেই টিপচি ফলছ বুলি এটা ফলছ পাই যাম এই টিপচি ফলছত আমি সোমাই সেই ফলছটো চাই পুনৰ আমি জোৱাইলৈ যাম আৰু জোৱাইত যদি সোনকালে আমি পাওঁ পোহৰে পাওঁ তেতিয়াহ'লে জোৱাইত থকা 2-1 বস্তু চাই আমি ডাউকিলৈ গুচি যাম আৰু জোৱাইত গৈ পাওঁতে যদি সন্ধিয়া হৈ যায় দেৰি হৈ যায় তেতিয়াহ'লে আমি জোৱাইতেই ৰাতিটো থাকিম আমি আগতীয়াকৈ কোনো ধৰণৰ হোটেল বা লজ বা আমি তেনেধৰণৰ একো বুক কৰা নাই গতিকে আমি তাত গৈ হোটেল বুক কৰিব লাগিব গতিকে আমি ইয়াৰ পৰা সোনকালে যাম বুলি ভাবিলোঁ এইদৰে আমি ক'ল্ড ড্ৰিংকছ চিপছ এইবোৰ কিনিলোঁ ল'ৰা ছোৱালীকেইটাই বাবে আৰু আমাৰ ডাঙৰৰ বাবেও এইখিনি পুনৰ আমি আগবাঢ়িলোঁ আমাৰ এই যি টিপচি ফলছ আছে টিপচি ফলছলৈ আৰু যাওঁতে এইদৰে বাওঁহাতে আমি টিপচি ফলছলৈ যোৱা ৰাস্তা লিখা আছিলে এইদৰে সোমাই আহিছোঁ খুব সুন্দৰ খুব ধুনীয়া পৰিৱেশ খুব দূৰ দূৰণিলৈকে যি ঘাঁহনি আছে গ্ৰাছলেণ্ড আৰু খুব ভাল লগা শ্বিলঙৰ যি এই গছবোৰ দুই কাষে থকা গছবোৰ খুব ধুনীয়াকৈ এইদৰে থাকে প্ৰত্যেকবাৰে আহিলে এই শ্বিলঙৰ যি পাইন গছবোৰ খুব ভাল লাগে আৰু সন্মুখত যি এই গ্ৰাছলেণ্ড আছে গ্ৰাছলেণ্ডখনো খুব ভাল লাগে আজিকালি শ্বিলঙত বহুত ধৰণৰ এইদৰে মাটি খন্দা কাম চলি আছে আৰু বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন চলি আছে যাৰ বাবে আপোনালোকে কিছু ক্ষেত্ৰত হয়তো কাম চলি থকা পাব পাৰে তথাপি আগতে আহিলে যিটো শ্বিলঙত যিটো গ্ৰাছলেণ্ড যিটো ধুনীয়া এটা পৰিৱেশ আজিও আছে এতিয়াও বিৰাজমান আগতকৈ কাম চলি থকাৰ বাবে কিছু কম আৰু ইয়াৰ সন্মুখত টিপচি ৱাটাৰফলছ আৰু এখন সৰু গাৰ্ডেন আছে তালৈ বুলি আমি আহিছোঁ আৰু সন্মুখতে এইদৰে এনেদৰে পথাৰৰ নিচিনা মুকলি ঠাই আছে আৰু সন্মুখৰ এই গেট আছে তাতে টিকেট কাউণ্টাৰ আছে টিকেট কাউণ্টাৰৰ পৰা টিকেট কাটি আমি যাব লাগিব টিপচি ৱাটাৰফলছলৈ আৰু এই যোৱা ৰাস্তাটো দেখিছে আপোনালোকে দুই কাষে পথাৰ আছে হয়তো তেওঁলোকৰ স্থানীয় মানুহে খেতি কৰে আৰু খেতি পথাৰৰ মাজেদি ৱাটাৰফলছটোলৈ যাবলৈ এটা সৰু ৰাস্তা কৰি দিছে আৰু পৰিৱেশটো খুবেই শান্ত খুব চিঞৰ বাখৰ বা তেনেধৰণৰ নাই প্ৰাকৃতিক আপুনি পৰিৱেশ পাব চৰাইৰ মাত ইয়াত সকলো সময়তে আপুনি শুনিবলৈ পাব যান বাহনৰ শব্দ ইয়ালৈ নাহে সঁচাকৈ এটা প্ৰাকৃতিক পৰিৱেশত আপুনি থকা যেন অনুভৱ হ'ব আৰু এই ৱাটাৰফলছটোৰ গোটেই চাৰিওকাষে পাৰ্কৰ নিচিনাকৈ সুন্দৰকৈ বনাই দিছে সময় অতিবাহিত কৰিবলৈ আৰু এনেধৰণৰ এটা পৰিৱেশ এনেধৰণৰ ধুনীয়া এটুকুৰা ঠাই যদি মই থকা ঠাইৰ নগাঁও ওচৰে পাজৰে থাকিলেহেঁতেন নিশ্চয় সপ্তাহত এদিন হ'লেও আমি গ'লোৱেহেঁতেন ইমান ধুনীয়া ঠাই
আৰু সঁচাই ভাল লাগিল, পৰিৱেশটো সঁচাই ধুনীয়া আৰু পৰিয়ালটো লৈ আহিছোঁ। পৰিয়ালটোৰ সৈতে এনেধৰণৰ ঠাইবোৰ চাই সঁচাই ভাল লাগে। আৰু আপোনালোকে চাওক কি সুন্দৰ এটা পৰিৱেশ, দূৰত এটি সৰু ৱাটাৰফলছ আৰু তাৰ কাষতে এইদৰে ধুনীয়াকৈ তেওঁলোকে ৰাস্তা বনাই দিছে, পকী কৰি দিছে আৰু এনেধৰণৰ পকী কৰিছে যাতে শ্লিপ নহয়, খহটা কৰি পেলাই তেওঁলোকে ৰাখিছে। বৰষুণৰ সময়তো যাতে যদি কোনোবা আহে তেতিয়া যাতে কোনো ধৰণৰ শ্লিপ নহয়, তাৰ বাবে তেওঁলোকে এই এনেধৰণে খহটা টাইলছ আছে কিছু তেনেধৰণৰ সেই টাইলছ লগাই দিছে। আৰু যথেষ্ট ওখত আছোঁ আমি, দূৰত সেয়া দেখিছে আপুনি খেতিপথাৰৰ, তাৰ পৰা বহু ওপৰত আমি আছোঁ। আৰু যাওঁতে এইদৰে জিৰণি ঘৰ আছে দুই কাষে আৰু ৱাটাৰফলছ চাব পৰাকৈ, নিজৰাতি চাব পৰাকৈ এনেদৰে বেৰিকেড দি তেওঁলোকে চাব পৰা ধুনীয়া ব্যৱস্থা কৰি দিছে। আৰু এয়া পৰিৱেশ এনেধৰণৰ, কি সুন্দৰ এটি প্ৰাকৃতিক পৰিৱেশ চাওক। ল'ৰা ছোৱালীকেইটা যথেষ্ট ফূৰ্তিত আছে, এনেধৰণৰ ঠাইলৈ ফুৰিবলৈ আহি সিহঁতে খুব ভাল পাইছে। তাৰপিছত আমি তললৈকে যাম বুলি ভাবিলোঁ, ৱাটাৰফলছৰ একদম ওচৰৰ পৰা চাব পৰা ব্যৱস্থাও তেওঁলোকে ৰাখিছে আৰু খুব সাৱধানে যাব লাগে, যিহেতু খুব তললৈ নমা ৰাস্তাটো, গতিকে নামোতে বা উঠোঁতে সদায় সাৱধান হৈ যাব লাগে বা আহিব লাগে। আৰু তথাপি লগত যিহেতু ল'ৰা ছোৱালী আছে গতিকে আৰু সাৱধান হ'ব লাগিব। আমি ডাঙৰ মানুহে যেনে তেনে যালেও এই সৰু ল'ৰা ছোৱালীকেইটাক লৈ আমি যথেষ্ট সাৱধান। গতিকে এইদৰে আমি গৈ একদম ওচৰ পালোগৈ আৰু এই ৱাটাৰফলছৰ কাষতে ধুনীয়া এটুকুৰা ঠাই বেৰি ৰাখিছে যাতে আমি ওচৰৰ পৰা যিকোনো মানুহে চাব পাৰে, এয়া দেখিছে। আৰু এইখিনিতে সকলোৱে ৱাটাৰফলছ চালে আৰু সকলোৱে ফটো উঠিলে, আমিও চালোঁ আৰু খুব ভাল লাগিল। মেঘালয় যি এই মোৰ ষষ্ঠ যাত্ৰা, এই যাত্ৰাৰ প্ৰথম আমি এই ৱাটাৰফলছটো সোমালোঁ। যোৱাই ৰাস্তাত আমি আহি আছোঁ, আমাৰ গন্তব্য স্থান হ'ল ডাউকি। নগাঁৱৰ পৰা আহিছোঁ আৰু আমি নিজৰ গাড়ী লৈ আহিছোঁ, নিজে চলাই আহিছোঁ, ড্ৰাইভাৰ লৈ অহা নাই। গতিকে আমি যথেষ্ট ভাগৰো লাগিছে। যিমান পাৰোঁ আমি সোনকালে যোৱাই পাম, তাৰ পৰা আমি যি ডাউকি আছে ডাউকি যাবলৈ চেষ্টা কৰিম। যদিহে যোৱাইত সন্ধ্যা হৈ যায় তেতিয়াহ'লে আমি আৰু ডাউকি চাগে আজি নাযাম। ডাউকিৰ যি প্লেন আছে সেইটো কালিলৈ আমি কৰিম। আৰু সেইবাবে আমি আগতীয়াকৈ কোনো ধৰণৰ হোটেল বা লজ বুক কৰা নাছিলোঁ, কাৰণ আমি এটা প্লেন কৰি আহিছিলোঁ যাতে আমি য'তেই সন্ধিয়া হ'ব বা য'তেই আমি ইচ্ছা কৰিম তাতেই যাতে আমি হোটেল লৈ থাকিব পাৰোঁ। আৰু আগতীয়াকৈ হোটেল বুক কৰিলে আমি নিৰ্দিষ্ট সময়ত সেই হোটেল পাবগৈ লাগিব। তেতিয়া এনেধৰণৰ বাইণ্ডিং থাকিলে কিছু অসুবিধা হয় পৰিয়াল লৈ আহিলে। গতিকে আমি অন দ্য স্পট আমি হোটেল বুক কৰিম বুলিয়ে আহিছোঁ। আৰু এইদৰে সুন্দৰ পৰিৱেশটোৰ মাজেৰে খুব ধুনীয়াকৈ কিছু সময় অতিবাহিত কৰিলোঁ, চালোঁ, ফটো উঠিলোঁ, ল'ৰা ছোৱালীকেইটাক লৈ আনন্দ কৰিলোঁ, ফূৰ্তি কৰিলোঁ। তাৰপিছত লাহে লাহে আমি আকৌ ওলাই আহিছোঁ। পুনৰ আহিলোঁ আমি এই যি টিপচি ৱাটাৰফলছৰ সন্মুখ ভাগলৈ পুনৰ আমি আহিলোঁ আৰু এইখিনিতে সকলোৱে আকৌ পুনৰ ফটো উঠিলে, ঠাইখিনি চালে, খুব ভাল লাগে। টিপচি ৱাটাৰফলছ কি হয় আৰু কেনেধৰণে কি কাৰণে বিখ্যাত, এই সকলোখিনি ইয়াতে তেওঁলোকে লিখি ৰাখিছে। আৰু তাৰ পৰা আমি লাহে লাহে ওলাই আহিলোঁ। আৰু এইখিনিতে এইদৰে এনেদৰে পাহাৰৰ যি পানী আছে, পানী এইখিনিতে জমা কৰি ৰাখি তাৰ পৰা সেই পানী অলপকৈ ওলাই যোৱাটো আৰু এটা ৱাটাৰফলছৰ ৰূপ লৈছে, আৰু সেইটোৱে হ'ল টিপচি ৱাটাৰফলছ। গতিকে কিছু প্ৰাকৃতিক আৰু কিছু কৃত্ৰিমভাৱে তেওঁলোকে এই ৱাটাৰফলছ বনাইছে। আৰু তাৰ কাষতে দেখিছে খেতি পথাৰো আছে, তেওঁলোকৰ যি স্থানীয় মানুহে খেতি কৰে, হয়তো আমাৰ অসমৰ নিচিনা সকলো খেতি ইয়াত নহ'ব। আৰু তাৰ মাজতে মোৰ ৱাইফ, মোৰ পত্নী আৰু মোৰ ভাই বোৱাৰীয়ে যি ৰিলছ বনোৱা প্ৰতিযোগিতা আৰম্ভ কৰিলে, তেওঁলোকে
তেওঁলোকে নিজাববীয়াকৈ এটি ভিডিঅ' প্ৰস্তুত কৰি আছে, এয়া দেখিছে। আৰু মোৰ ভাইটিয়ে কেমেৰা কৰি সিহঁতক সহায় কৰি আছে। গতিকে সকলোৱে নিজৰ নিজৰ ভিডিঅ' নিজে বনালে। তাৰপিছত আমি পুনৰ এয়া ল'ৰা ছোৱালীকেইটাৰ সৈতে ভাইটি মই সকলো ওলাই আহিছোঁ টিপচি ৱাটাৰফলছৰ পৰা। এতিয়া আমি পুনৰ জোৱাই অভিমুখে যাম। আৰু এইদৰে আহি আমি এখন সৰু টাউন পালোঁ। এই টাউনৰ পৰা পুনৰ আমি জোৱাই অভিমুখে যাম, যদিও বাটত কিবা পালে নিশ্চয় চাই যোৱাৰ আমি মন কৰি আছোঁ। আৰু সেইদৰে আমি গুগলত ছাৰ্চ কৰি গম পালোঁ আমি যি এই টাউনখন পাইছোঁহি। এই টাউনখনৰ খুব ওচৰে পাঁজৰে আছে লণ্ডন ব্ৰিজৰ আৰ্হিত বনোৱা এখন সুন্দৰ ধুনীয়া ব্ৰিজ আৰু এখন ফিল্ড আছে, ইক' ফিল্ড, য'ত হৰ্চ ৰাইড কৰিব পাৰি, ঘোঁৰাৰ সৈতে খেলিব পাৰি, ল'ৰা ছোৱালী খেলিব পৰা ঠাই আছে। আৰু সেই ঠাইখিনি বিচাৰি গুগল মেপত ছাৰ্চ কৰি আমি পুনৰ আগবাঢ়িলোঁ। কিন্তু আমি আগবাঢ়ি গম পালোঁ যে যথেষ্ট এই দুৰ্গম ৰাস্তাটি আছিলে, খুবেই দুৰ্গম সৰু ৰাস্তা আৰু খুবেই হাবি জংঘলেৰে ভৰা এটি ৰাস্তা। আৰু এই ৰাস্তাটো খুবেই ভাল নহয়, থিয় গৰা আছে ঠায়ে ঠায়ে। আৰু সেইদৰে আহি আমি জংঘলৰ মাজত এটুকুৰ ঠাই পালোঁ, খুব মুকলি ঠাই। আৰু সেই মুকলি ঠাইখিনি পাই ভাবিছিলোঁ ইয়াতেই আছে চাগে, কিন্তু ইয়াত সুধি গম পালোঁ ইয়াত নাই, আমি আৰু তললৈ যাব লাগিব। গতিকে সেইখিনিৰ পৰা ইতিমধ্যে সন্ধ্যা লাগু হৈছেই। আমি যিহেতু ইমান দূৰ আহিলোঁ, গতিকে আৰু অকণমান 1-1.5 কিলোমিটাৰ গ'লে আমি পাম বুলি কৈছে যিহেতু, গতিকে আৰু অকণমান গৈ আমি সেই ঠাইখিনি চোৱাৰ হেঁপাহ আছিলে। আৰু সেই ঠাইখিনি আমি গৈ পালোঁগৈ। থিয় গৰাৰে গাড়ী চলাই যথেষ্ট কষ্ট হৈছিলে আৰু ভয় লগা ঠাই। ৰাস্তাটো খুবেই থিয় গৰা আছিলে, গতিকে তথাপি মই বিভিন্ন জেগাত গাড়ী চলাইছোঁ। গতিকে খুব সাৱধানে চলাই আহি আমি এই পৰিৱেশটো পালোঁহি। ইয়াত পৰ্যটক ইতিমধ্যে কম হৈ গৈছে, বহুত পৰ্যটক ইয়াৰ পৰা ওলাই গৈছেই। কাৰণ আপোনাক কৈছোঁ যে এই ঠাইখিনি হ'ল দুৰ্গম, গতিকে যিমান পাৰে সোনকালে এই ঠাইখিনিৰ পৰা পৰ্যটকসকলে ওলাই গৈছে। বৰ্তমান 2-3খন গাড়ী আছে দেখিছোঁ দূৰত, আৰু আমাৰ গাড়ীখন আছে। এতিয়া আমি এই মোৰ সন্মুখত আছে লণ্ডন ব্ৰিজৰ আৰ্হিত যি ধুনীয়া ব্ৰিজখন, এই ব্ৰিজখন চাবলৈ আমি হেঁপাহ কৰিছিলোঁ আৰু তালৈ আহিছোঁ আমি। এই সুন্দৰ ব্ৰিজখন ওচৰলৈ আমি বলক যাওঁ। আৰু দেখিয়ে খুবেই ভাল লাগিছে। এনেধৰণৰ ব্ৰিজ প্ৰায় দেখাই নাই। এবাৰ ভূটান বৰ্ডাৰৰ যেতিয়া সীমাত গৈছিলোঁ তেতিয়া এনেধৰণৰ এখন ব্ৰিজত উঠাৰ সৌভাগ্য হৈছিলে। আৰু তাৰপিছত এইবাৰ আমি এয়া জোৱাইত আহি দেখা পালোঁ এনেধৰণৰ ব্ৰিজ, য'ত মাজত কোনো খুঁটা নোহোৱাকৈ দুয়োফালে যি নদীখনৰ ইপাৰে সিপাৰে খুঁটা দি মাজত এইদৰে ওলমা ব্ৰিজ তেওঁলোকে বিভিন্ন ৰডৰ ৰছীৰ সহায়ত ওলমাই ৰাখিছে। আৰু এই ব্ৰিজখন বতাহ মাৰিলে অথবা মানুহে বেছিকৈ খোজকাঢ়িলে এই ব্ৰিজখন কঁপি উঠে। গতিকে ইয়াত কিন্তু কঁপি উঠিলেও ইয়াত আচলতে ভয় কৰিবলগীয়া একো নাই। এই গোটেই ব্ৰিজখন খোজকাঢ়িলে এটা বা বতাহ খুব বেছি যেতিয়া বতাহ দিয়ে তেতিয়া এই ব্ৰিজখন যিহেতু ওলমা ব্ৰিজ, গতিকে ই অলপ লৰচৰ কৰে। গতিকে ইয়াত আচলতে ভয়ৰ কোনো কাৰণ নাই, যদিও মোৰ পত্নী বা ভাই বোৱাৰীহঁতে অলপ ভয় খাইছিলে, কিন্তু পিছত যেতিয়া আমি বুজাই ক'লোঁ যে আচলতে ভয়ৰ কোনো কাৰণ নাই, ইয়াত আপোনালোকে দৌৰিও যাব পাৰে, কোনো ধৰণৰ অসুবিধা নহয়। খালি ব্ৰিজখন অলপ লৰি যায়, অলপ লৰচৰ কৰে, যিহেতু ওলমা ব্ৰিজ, মাজত খুঁটা নাই, সেইবাবে এনেদৰে লৰি যোৱাটো স্বাভাৱিক। তাৰ মাজতে এই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ, কিমান সুন্দৰ এটা পৰিৱেশ। ব্ৰিজখনৰ ওপৰৰ পৰা চাওক, দুই কাষে পাহাৰ, তাৰ মাজেদি এই সৰু এখন নৈ, আৰু নৈৰ দুই কাষে আছে গ্ৰাছলেণ্ড, দুই কাষে আছে ঘাঁহনি, তাৰ মাজতে ঘোঁৰা চৰিব পৰা বা ঘোঁৰাৰ ৰখাৰ ব্যৱস্থা কৰি ৰাখিছে তেওঁলোকে পৰ্যটকৰ বাবে। আৰু আমি এইদৰে আহি পালোঁহি ওলমা ব্ৰিজৰ কাষত। ব্ৰিজখনৰ নামটো পাহৰিছোঁ, ইয়াতে মুখত ঘূৰিয়ে নাহে, এনেধৰণৰ নাম আছে, পিছত আপোনালোকক নামটো চাই আকৌ পুনৰ ক'ম। আৰু এইদৰে আহি আমি পালোঁহি এয়া ব্ৰিজৰ কাষত যি মুকলি ঠাই আছে, এই মুকলি ঠাই আমি পালোঁহি। আৰু এই মুকলি ঠাইতে আছে আপোনালোকে হৰ্চ ৰাইড কৰিব পাৰে,
ঘোঁৰাৰ পিঠিত উঠিব পাৰে। আৰু আমাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নথকাৰ বাবে ভাইটিয়ে ঘোঁৰাত উঠি পৰিব লৈছিলে। বা যিয়ে নহওক এইদৰে আমি খুব এটা আনন্দ পৰিৱেশৰ মাজেৰে আমি দিনটো আজি অতিবাহিত কৰি আহিছোঁ। ৰাতিপুৱা 7:30 বজাৰ পৰা আমি খুব নিৰবিচ্ছিন্নভাৱে যাত্ৰা কৰি আছোঁ। কৰি আহি আমি মেঘালয়ৰ এয়া জোৱাই পালোহি। আৰু জোৱাইত বৰ্তমান আছোঁ আমি এখন লণ্ডন ব্ৰিজৰ আৰ্হিত থকা এখন ব্ৰিজৰ কাষত থকা এইখন এখন ধুনীয়া গ্ৰাছলেণ্ডত। আৰু গ্ৰাছলেণ্ডত যি ঘোঁৰা ৰাইড আছে, এই ঘোঁৰা পিঠিত মোৰ ভাইটি উঠিলে। এয়া মোৰ ছোৱালীজনীকো উঠাই দিছোঁ। ময়ো এবাৰ ঘোঁৰাৰ পিঠিত উঠিনো কেনে লাগে তাকে অকণমান আমি চেষ্টা কৰিম উঠি চাবলৈ। গতিকে এই সুন্দৰ পৰিৱেশৰ মাজেৰে ময়ো এবাৰ চেষ্টা কৰি চালোঁ। এবাৰ অকণমান খোজকাঢ়ি চালোঁ। মই বেছি দূৰ খোজ কঢ়া নাই, অকণমান খোজকাঢ়ি ঘোঁৰাৰ পিঠিত উঠি চালোঁ। তাৰপিছত ল'ৰা ছোৱালীৰ কাৰণে যি ধৰণৰ খেলাৰ সামগ্ৰী তাতে ৰাখিছে, সেই সামগ্ৰী দেখিলোঁ। আৰু মোৰ ল'ৰাটো আৰু ছোৱালীজনীয়ে তাতেই জঁপিয়াই খুব আনন্দ কৰিলে। ইতিমধ্যে বেলেগ পৰ্যটকসকল তাৰ পৰা গৈছেই, আমিহে আছোঁগৈ। আমি যিহেতু দেৰিকৈ আহি পাইছোঁ, ইয়াত সন্ধ্যা লাগিবৰে হৈছে। যদিও বেছি সময় হোৱা নাই, কিন্তু এইফাললৈ অলপ সোনকালে সন্ধ্যা হয়। আৰু সন্ধ্যাৰ আগে ইয়াত থকা যি দোকান আছে বা যি পৰ্যটকৰ বাবে যি ধৰণৰ দোকান বজাৰ বহে, খেলা সামগ্ৰী ওলায়, সকলোবোৰ সন্ধ্যাৰ আগে ইয়াত সামৰি মানুহবোৰ ঘৰলৈ গুচি যায়। ইতিমধ্যে দেখিছে দোকানবোৰ খালী। ইয়াত যিমানবিলাক দোকান আছিলে, খাদ্য সামগ্ৰীৰ দোকান আছিলে, চব ইতিমধ্যে ভৰমোৱা হৈছে। একমাত্ৰ আমিয়েই পৰ্যটক হিচাপে আছোঁ। যি 2-এখন গাড়ী আছিলে, সেই 2-এখন গাড়ীও ইতিমধ্যে গুচি গৈছে। গতিকে আমিও বেছি দেৰি নকৰোঁ বুলি অলপ সময় ল'ৰা ছোৱালীকেইটাক খেলাই আমিও আগবাঢ়িছোঁ উভতি যাওঁ বুলি। ইয়াৰ পিছত আমি আকৌ হোটেল বিচাৰিব লাগিব। হোটেল বিচাৰি ৰাতিটো আমি এই জোৱাইতে থাকিব লাগিব। গতিকে তেনেধৰণৰ যিহেতু আমাৰ বহুত কাম আছে, গতিকে তাৰ পৰা ওলাবলৈ চেষ্টা কৰিলোঁ। কাৰণ এই যি ৰাস্তাটোৰে আমি আহিছিলোঁ, ৰাস্তাটো আপোনালোকক পুনৰ কৈছোঁ যথেষ্ট দুৰ্গম আৰু প্ৰফেশ্যনেল ড্ৰাইভাৰ নহ'লে বিৰাট দিগদাৰ। আৰু তেনেদৰে আমি সেই দুৰ্গম ৰাস্তাৰে আহি ইতিমধ্যে সন্ধ্যা হৈ গ'ল। হোটেল বিচাৰি পাওঁতে অলপ অসুবিধা হ'ল। আৰু বহুত বিচাৰ খোচাৰ কৰাৰ পিছত আমি এই ধৰণৰ এটা হোমষ্টে এটা পালোঁ। খুব ধুনীয়া হোমষ্টে। আচলতে তাত প্ৰাইভেট ধৰণৰ ৰুম বিচাৰি নাপালোৱেই। গতিকে এটা ডৰ্মিটৰী আমি ল'লোঁ। আৰু ডৰ্মিটৰীটো খুব ধুনীয়া আছিলে। প্ৰায় 4খন বিচনাযুক্ত ডৰ্মিটৰী আছিলে। আৰু এনেদৰে পৰিৱেশৰ মাজত আপোনালোকে চাওক ডৰ্মিটৰীটো কিমান ধুনীয়া। এইদৰে 4খন বিচনা আছে। গতিকে আমাৰ যি 5জনীয়া আমাৰ যি মানুহ আমি 5জন আমি আহিছোঁ ফুৰিবলৈ, আমাৰ একো অসুবিধা হোৱা নাই। আৰু ডৰ্মিটৰীটোৰ লগতে আছে এইদৰে এটা ডাইনিং হল, যাক আমাক দিয়া হৈছে। আমি ইয়াতে আৰু কিটচেনো আছে। কিবা বনাব হ'লে আমি কিটচেনত আমি বনাই ল'ব পাৰিম। তাৰ কাষতে বিভিন্ন ধৰণৰ আছে, চব্জি বজাৰৰ পৰা আদি কৰি সকলো ধৰণৰ বজাৰ ৰাখিছে। তাৰ পৰা পে' কৰি আমি ল'ব পাৰিম। আৰু তাৰপিছতে আছে এটা ড্ৰয়িং ৰুম। আৰু এইখন হ'ল বাৰাণ্ডা। ইয়াতেও আপোনালোকে খুব ধুনীয়াকৈ বহি সময় অতিবাহিত কৰিব পাৰে। আৰু যিহেতু আমি গোটেই দিনটো ভাগৰ লাগি আহিছে, বহুত বেছি তেনেধৰণে আমি খাদ্য কিবা কিবি বনোৱা নাই। ভাত আৰু সাধাৰণভাৱে দালি বনাইছোঁ আৰু ডিম বইল কৰিছোঁ আৰু আলুৰ পিটিকা, পিঁয়াজ দি আলুৰ ভৰ্তা কৰিছোঁ। এইখিনি আমাৰ কাৰণে হ'ব খুব অমৃত সমান আজি ৰাতিটোৰ বাবে। কাৰণ দুপৰীয়া আমি ভালদৰে খাইছোঁ। গতিকে এতিয়া আমি মাছ মাংস নোহোৱাকৈ খাম বুলি সকলোৱে ভাবিছোঁ। যাৰ বাবে বইল ডিম, ভাত, দালি আৰু আলু পিটিকা। আৰু ইমানেই টেষ্টি হৈছিল, ইমানেই খুব ভাল লাগিছিল ৰাতি সেই ভাত সাজ খাই, খুবেই ভাল লাগিছিল। আৰু এইদৰে আমি সকলোৱে মিলিজুলি এখন অচিনাকি ঠাইত জোৱাইত আমি এইদৰে এটা হোম চুইট হোমটো এৰি অন্য এখন ঘৰ পাই এই অন্য এখন ঘৰত আৰু এটা ঘৰুৱা পৰিৱেশত আমি আজি ৰাতিটো কটাম। গতিকে খুব ভাল লাগিল। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। খুব সুন্দৰভাৱে আমি খালোঁ, দিনটো খুব ফূৰ্তি কৰিলোঁ। আৰু এতিয়া বৰ্তমান আমি ইয়াতে যথেষ্ট ঠাণ্ডা। ইয়াত ভিতৰত অলপমান ঠাণ্ডা কম, যদিও দৰজাখন খুলিলে বহুত ঠাণ্ডা। আৰু ৰাতিপুৱাৰ যি দৃশ্য আছে আপোনালোকক দ্বিতীয় ভিডিঅ'টোত নিশ্চয় দেখুৱাম। ধন্যবাদ।